বাউণ্ডাৰী ৱালৰ প্লাষ্টাৰৰ কাম চলি আছে চাওক পইচা পাতি অলপ অসুবিধা হোৱাৰ বাবে কেইদিনমান ৰখাই থৈছিলোঁ কামটো এতিয়া আকৌ ষ্টাৰ্ট কৰি দিছোঁ কি ধুনীয়া লাগিছে চাওকচোন সন্মুখৰ ভাগ এনেকৈ ধৰিব লাগে কেমেৰাটো মই তাইক ধৰিবলৈ দিলোঁ আজিৰ ভিডিঅ'টো মই তাইকে কৰিবলৈ দিছোঁ পাৰে নে নোৱাৰি নাজানো তাইৰ এটা ইউটিউব চেনেল আছিলে কিমান আছে ছাবস্ক্ৰাইবাৰ এতিয়া 1,68,000 নেকি 168,000 দেখিছে ইমান ছাবস্ক্ৰাইবাৰ আছে কিন্তু চেনেলটো পেলাই থৈ দিছে এটা ভিডিঅ' নাই আজি এবছৰ মানে হৈ গ'ল চাগে ইমানেই এলেহুৱা তাই সেইটো কাৰণে আজি মই তাইক মোৰ মোবাইলটো ধৰিবলৈ দিছোঁ আৰু ভিডিঅ' কৰিবলৈ দিম ভিডিঅ' কৰিব দিয়াৰ লগে লগে একদম ঘামি জামি ভয়ত ততে নাইকিয়া গৈছে বৰ ভয় খাইছোঁ মই নাই খোৱা গৰম উঠিছে এইটো 70 Pro Max বহুত গধুৰ হয় না মই মুভি ধৰিব দিছিলে ইমান গধুৰ একটা হাতৰ পৰা ধৰিব দিছিলে এইটো না স্কুটি দেখি পাইছা না এইটো টায়াৰৰ না লাইট বি জ্বলে চাওঁ কেনেকৈ জ্বলে চাওঁ আজি আমাৰ প্লাষ্টাৰ কাম চলি থকা হৈছে এইফালে একদম পুৰা ধুনীয়াকৈ প্লাষ্টাৰ কৰি থকা হৈছে এইফালে আজি গোটেইখিনি ফিনিচিং হৈ যাব 1 2 3 4 5খন ফিনিচিং হ'ব আৰু ঐ দেখিব ধুনীয়া লাগিছে হয় নাই কোনফালে 3টা হ'ব বেক চাইডেও আজি 3টা কৰিব নেকি বা গোটেই ফুল ফিনিচিং দেখুৱাম বাৰু কিন্তু এনেকৈ ইমান ধুনীয়া লাগিছে নহয় চাবলৈ যদি নুশুকাকৈ যদি এনেকৈ কালাৰ হৈ থাকে কি মজা লাগিব ন হয় নাই এইটো কালাৰে মাৰি দিম নেকি কালাৰটো ভাল লাগিছে এইটো গ্ৰে কালাৰ শুকোৱাৰ লগে লগে বগা হৈ যায় সেইকাৰণে বেয়া হ'ব চাবলৈ কালাৰ মাৰি এনেকৈ কৰি থৈ দিম ব'লা এতিয়া পাৰ্চেল দি থৈ আহোঁ ভাবিছোঁ এই সন্মুখৰ ৱালখন দেখাই দেচোন দুটা ভাগ আছে নে এখনত চাই পেলাই দেখা এখনত তোৰ ফটো এখনত মোৰ ফটো লগাই দিওঁ নেকি আৰ্ট কৰিব জানো মই নিজে আৰ্টিষ্ট মাতিম আকৌ বহুত দিন ব্লগ বনোৱা নাই মনোজা হাঁহিছে কি কথা কৈ আছো বুলি আজি প্লাষ্টাৰৰ কাম চলি থকা হৈছে এইটো আকৌ কেনেকুৱা ধৰণৰ ব্যাকৰণৰ শব্দ ওলাই গৈছে আৰু যি আৰু কেমেৰা আঁৰত আৰু এইজনীক ভিডিঅ' কৰিব দিলে এটা শ্বট ল'লে মানে 2 মিনিট 3 মিনিট লৈ লয় মই সেইটো কাৰণে ল'ব দিবলৈ ভয় লাগে ইমানেই পেক কৰে মানে কি ক'ম আৰু নিজৰ ল'ব লাগে আগতে ব্লগ বনাই নহয় 3-4টা শ্বট লয় 10 মিনিট হৈয়ে যায় মোৰ আকৌ মানে 50টা 60টা ক্লিপ থাকে এটা ব্লগত কি ক'ম গাড়ীখনৰ কথা মই এইফালে পুৰা গ্ৰীণ হৈ আছে মানে এইখিনি সময়ত বহুত মজা লাগে কিয় মজা লাগে মানে চাৰিওফালে সেউজীয়া হৈ থাকে আৰু এইফালে স্কুটিত দুজনে গৈ আছোঁ বুঢ়া বুঢ়ী আৰু এইফালে আৰু সেউজীয়া আমাৰ এইফালে গাঁৱৰ মানুহ আমি গাঁৱৰ পৰিৱেশ হয় নাই আজি আইচক্ৰীম এটা খুৱাবি দে গৰম হৈছে আইচক্ৰীম খালে বহুত কেলৰি পাৰে নাখাবি মই খাম আকৌ মই খাবলৈহে জিম গৈছোঁ বডি বনাবলৈ নহয় মোৰ যে খাব নিদিয়ে নিজেও নাখায় মোকো খাব নিদিয়ে কিন্তু মই খামেই আজি ইমান ধূলি আমাৰ নেপালী তিনিআলি ৰাস্তাটো এই ধূলিৰ কাৰণে ওলাবলৈ মন নাযায় ইমান খং উঠে নহয় ইমান হাৰাশাস্তি হৈছে মানুহৰ কি ক'ম ভাষাৰে বুজাব নোৱাৰোঁ এতিয়া মই আইচক্ৰীম খাম বুলি কৈছিলে খাইহে এৰিলে মানে আৰু এটাই ভয় লাগি আছে বেলেগ বস্তু ল'বলৈ বিচাৰিব নেকি বহুত বেয়া এটা অভ্যাস আছে মানে চকুত যি দেখি পায় চকুৰ সন্মুখত যি দেখি পায় তাকে ল'বলৈ চেষ্টা কৰে এইটো আকৌ এটা ক্লিপ দেখাই আছে কি যে হ'ব আৰু মোৰ আকৌ এই বস্তুটো চকুত পৰি আছে দেখিছেনে এইটো এনেকৈ মানে কাৰ নিচানি নে তীৰ নিচানি বুলি কি বুলি কয় এইটো বাৰু এনেকৈ লগাই যে মেইন পইণ্টত নিজে আইচক্ৰীম খালে আৰু এতিয়া কষ্টুৰ কাৰণে কিবা এটা চাই আছে লৈ যাবলৈ ৰাস্তা কিনাৰতে কুঁহিয়াৰৰ ৰস বেছি থকা দেখিলোঁ ভাবিলোঁ খাই চাওঁ এগিলাচ দিয়কচোন চেনি মিক্স কৰিছে নেকি বুলি সুধিলোঁ পদিনা আৰু ক'লা নিমখ দিছে হেনো ঠিকে আছে বাৰু আৰু এগিলাচ লৈ ল'লোঁ জোনমণিৰ কাৰণে তাই আকৌ নেমু চাই আছে নেমু ল'ম বুলি কুঁহিয়াৰ দোকানীৰে নেমু 20 টকাত 7টা দিলে লৈ ল'লোঁ 40 টকামান নেমু ভিডিঅ' কৰিবলৈ দিছিলোঁ তাইক ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকে মানে কি ক'ম আৰু সৰু সুৰা বস্তু কেইটামান ল'বলৈ কাৰণে আছিলে কাম অকণমান আছিলে কাৰণে আমি দুইজনে ওলাই আহিছিলোঁ যোৱা সময়ত ৰাস্তাটো ধূলি আছে বুলি কৈছিলোঁ আৰু এতিয়াচোন পানী পেলাই থৈ গ'ল এনেকৈ পানী চানী পেলাই থ'লে ভাল লাগে ধূলিটো নহয় তেতিয়া মাছ মাংস বজাৰত আহিছিলোঁ মাছ মাংস বজাৰ বহাই নাই ভালদৰে আৰু এয়া লোকেল মাছ খাবলৈ বেয়া নালাগে কিন্তু বাচিবলৈহে আমনি লাগে তাকে গাহৰি লৈ ল'লোঁ আজি অলপ ব্ৰইলাৰ মাংস 300 টকা কেজি হৈ গ'ল আমাৰ ইয়াত আৰু কেইদিনমানৰ পাছত 500 টকাই হ'বগৈ যেন পাইছোঁ আৰু লেগ পিচ দুটা লওঁ বুলি ভাবিছোঁ কষ্টুৰিৰ কাৰণে লোকেলবিলাক বোলে 500 টকা হয় আচলতে ৰেল লাইনৰ ওপৰৰ পৰা ফ্লাইঅভাৰ বনাই আছে আমাৰ ইয়াত সেইটো কাৰণে ধূলিবোৰ বেছি হয় অলপ লাই এমুঠি লৈছোঁ 20 টকা লৈছে সন্ধিয়া সময়ত আমাৰ নেপালী তিনিআলিখিনিত মানে সেউজীয়া শাক পাচলি বহুত ওলায় এতিয়াও সময় হোৱা নাই বাৰু পুৰা বেপাৰী আহিব অলপমান পাছতে নতুনকৈ ছিঙি অনা ভোলো দেখা পালোঁ লৈ ল'লোঁ আধা কেজি মাত্ৰ 2টা উঠিলে আধা কেজিটো কলো লৈ ল'লোঁ 30 টকামানৰ
সৰু সৰু কলটো এনেই সৰু, বাকলি গুচোৱাৰ লগে লগে আৰু সৰু হৈ থাকিলে। ছাগলী নহয় যে। এই স্কুটিখনত তেলেই নাই, তেলটো অলপ ভৰাই ল'ব লাগিব দেই। তেল ভৰাই ল'ব লাগিছিলে। ডিপু নাযাওঁ আৰু এতিয়া, ইমান দূৰ হয়। 100 টকা দিয়ক আইতা। 100 টকা তেল কমি গ'ল আজিকালি, মানে তেলৰ দাম বাঢ়িছে যে। আৰু এবছৰমান পিছত কিমান পাব 100 টকা? এই নহয় আৰু তলত পাব। তেলৰ দাম বাঢ়িছে, ইনকামবোৰে বঢ়া নাই আমাৰ। মাছ চাচোন কেনেকৈ জাম মাৰি আছে চা সেইবিলাক। মোৰ ভি উই ইমান মাছ পিৰি আছে। ইয়াত যদি খেৱালি জান এখন মাৰি দিয়ে নহয়, ঢেৰ মাছ হ'ব হয়। পুৰা মাছ উঠিব। আৰু আমাৰ গাঁওখনৰ পৰিৱেশটো চাওক, ইমান সেউজীয়া, ইমান ধুনীয়া। আৰু কি পাহাৰ আছে, ইমান সুন্দৰ এক পাহাৰ পৰিৱেশ। দেখাই দিয়া না। কেমেৰাত ইমান দূৰ দেখিছে যে, আমাৰ চকু পাইছিলে বহুত ওচৰ আকৌ। মই জুম কৰি দিছোঁ, চাওক ইমান পৰিষ্কাৰ হৈ আছে আজি পাহাৰখন, আৰু ইমান ধুনীয়া হৈ আছে পৰিৱেশটো। চাওক চাওক চাওক, সেউজীয়া 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 দেখিছে। সেইখন হৈছে আমাৰ অৰুণাচল পাহাৰ। আমি মানে বৰ্ডাৰৰ ওচৰত থাকোঁ অৰুণাচলৰ। আমি একেবাৰে বৰ্ডাৰৰ ওচৰতে থাকোঁ। এই ঘৰবোৰ দেখা পাইছে যে, সেই ঘৰবোৰ অসম অৰুণাচলৰ সীমাৰ ওচৰতে আছে, আৰু আগফালে মানে সীমাটো আছে। আমি অসম ফালে আছোঁ, অৰুণাচলখন আমাৰ ওচৰতে আছে। বহুতে কয় যে অৰুণাচললৈ কিমান দূৰ বুলি। অৰুণাচললৈ আমাৰ মানে এয়া দুখোজ দিলে পাই যায় অৰুণাচল। ভবাতকৈ আজি বেছিয়ে স্পীড হৈছে কামটো। ধুনীয়াকৈ প্লাষ্টাৰ হৈ গ'ল। চাওক এইখন ৱাল, সন্মুখৰ ৱালখন, এইফালে 1 2 3 4 5খন পাৰ্ট কমপ্লিট হৈ গ'ল। আৰু ইফালেও কৰি আছে, ভিতৰ ফালে কৰি আছে। দুদিনত হৈ যাব লাগে। আৰু এই ছাইডটো এদিন লাগিব চাগে আৰু সম্ভৱ। তোমাৰ কাৰণে একো অনা নাই। লোৱা বাহিৰলৈ গ'লে কিবা এটা লাগে ন, ভাঙি দিবিচোন। কি আনিছো বাহিৰলৈ গ'লে কিবা এটা লাগেই। এইটো এইবিলাক অভ্যাস ভাল নহয় কিন্তু দেই। ভাত খাব লাগে, গাখীৰ খাব লাগে, কল খাব লাগে। কল দিলে চকলেটো আনিছো, এয়া আনিছো, এনেকুৱা দুটা আনিছো। ভিতৰ ফালে কৰি আছে এতিয়া প্লাষ্টাৰ। ভিতৰ ফালৰ ছাইডটো হেনো আজি কমপ্লিট কৰি দিব। এই 2খন আৰু ইফালে 2খন আছে খালী। আমাৰ স্কুটিৰ ডিকিটো বহুত সৰু, ডাঙৰ ডিকি থকা এখন স্কুটি ল'ব লাগিব। ঐ জুপিটাৰৰ ডিকিটো বহুত ডাঙৰ আকৌ। ইয়াত গোটেই পাৰ্টটোৱে ডাঙৰ, মানে দুটা হেলমেট সোমাই বোলে। বহুত ভাল আকৌ। মানে এখন ঘৰৰ কাৰণে, মানে এসপ্তাহ কাৰণে বজাৰ কৰিব পৰাকৈ বোলে বস্তু সোমাই গৈছে। তেনেকুৱাকৈ এখনমান ল'ব লাগিব। ঘৰখনৰ কাৰণে এই দুটা ইম্পৰ্টেণ্ট বস্তু লৈ আহিলোঁ। আৰু বানপানীৰ ঠাইত এইকেইটা বস্তু বহুতেই প্ৰয়োজন হৈছে এতিয়া। বানপানী আহিল, বানপানী গুচি গ'ল, কিন্তু বহুত বেছি বীজাণু, মানে এতিয়া গোন্ধৰ পৰা থাকিব নোৱাৰা হৈছে মানুহবোৰে। সেইকাৰণে আৰু দেওবাৰ মানৰ পাছত আকৌ এবাৰ আমি যাম বুলি ভাবি আছোঁ। মানে অহা ছানডেৰ পাছত আকৌ এদিন যাম বুলি ভাবি আছোঁ। তেতিয়া মানে এনেকুৱা ধৰণৰ বস্তু কিছুমান লৈ যাম বুলি ভাবিছোঁ ৰাইজৰ কাৰণে। যিহেতু এতিয়া পানী আহিল, পানী শুকাল, কিন্তু ঘৰবোৰ চাফ চিকুণ কৰিবৰ কাৰণে এইবোৰ বস্তু মানে বহুত বেছি প্ৰয়োজন হৈ আছে এতিয়া। ইয়াৰ লগতে আৰু কেইটামান বস্তু আছে বাৰু, সেইবোৰো লৈ যাম, যিবোৰ প্ৰয়োজন মানে চাফ চিকুণ কৰিবৰ কাৰণে। সাপ চাপোৱা বহুত ওলাইছে হেনো, সেইবোৰ মানে যাতে ঘৰত নোসোমায় তাৰ কাৰণেও কিছুমান মানে বস্তু সামগ্ৰী আমি লৈ যাম অহা ছানডেৰ পাছত। আপোনালোকে ভিডিঅ' পাব বাৰু। অমলেট বনাই লৈছোঁ দুইজনে। খাবিনে নে মই খাই দিম? খুৱাই দিব লাগে। বনাই দিছোঁ এতিয়া বহুত বুলি ভাবিবি, আকৌ খুৱাই দিব লাগে বোলে। খালি খাবি, নাখালে না মই খুৱাই নিদিওঁ। এইজনী আহি গ'ল অমলেট দেখি, আহি গ'ল অমলেট লোভিয়া। তুমি ইমান খাব নালাগে, তুমি 2টা খালাই এতিয়ালৈকে ৰাতিপুৱাৰ পৰা, আৰু কিমান খাবা? পাপাই বডি বনাই, পাপাই 10টা খাব দিনত, সেইবুলি তুমিও খাবা নেকি 10টা? এইটো পেটেই নে ইমান সৰু পোৱালিটো 5টা কণী খাবলৈ? আজিও বাহিৰত জুই জ্বলাইছে মনোজ ভাই। আজি মানে পুৰি মাংস খাম। কালিতো ফ্লপ গ'ল হয় নাই? কালি মাছ পুৰিছিলোঁ, ছুপাৰ ডুপাৰ ফ্লপ গ'ল। মাছখিনি ভাল নহ'ল, খাবলৈ ভালে হৈছিল কিন্তু ভবামতে নহ'ল বস্তুটো। সেইটো কাৰণে আজি এয়া দেখিছে আমি কি কিনি আনিছিলোঁ। এতিয়া বইল কৰি ল'লোঁ, 60% বইল কৰি ল'লোঁ, বাকী 40% জুইত পুৰিম। এয়া প্ৰায় হৈ গৈছে বুলি ক'ব লাগিব। গাহৰিখিনি হৈ গ'ল বাৰু। লেগ পিচ 2টা আৰু অলপ ভিজাব লাগিব মানে। কষ্টুৰিক লেগ পিচ এটা দি দিলোঁ, হৈ গ'ল যিহেতু। তুমি খুচ হয়নে? তুমি সুখী হৈছানে এতিয়া? তুমি হেপ্পী হৈছানে? গাহৰিখিনি এনেকৈ পিঁয়াজ জলকীয়া কাটি বনাই ল'লোঁ, সৰু সৰুকৈ কাটি। কাৰ লোভ লাগিছে বাৰু দেখি, চাওকচোন, খুবেই ধুনীয়া। আৰু বহুত মাহৰ মূৰত, বহুত দিনৰ মূৰত এনেকৈ আজি খাবলৈ ওলাইছোঁ। এপিচ আপোনালোকক খাই দেখাওঁ নেকি। এয়া ৱাহ, অপূৰ্ব সোৱাদ, ভাষাহীন হৈ গৈছোঁ মই। এইখন মোৰ ভাতৰ কাঁহী। এই ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিবলৈ বিচাৰিছোঁ। আকৌ লগ পাম এটি বেলেগ ভিডিঅ'ত। যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ বুলি আশা ৰাখিছোঁ, কাৰণ আপোনালোকে ভিডিঅ'সমূহ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিলে মোৰো অলপ উৎসাহ বাঢ়ে নতুনকৈ ভিডিঅ'সমূহ বনাবৰ কাৰণে।
বাকী ধন্যবাদ, আকৌ লগ পাম।